চোৱাচিতা নকৰা সন্তানক লৈ এইবাৰ এটা ডাঙৰ মন্তব্য কৰিছে ন্যায়ালয়ে। ন্যায়ালয়ৰ ফালৰ পৰা মন্তব্য কৰা হৈছে যে পিতৃ মাতৃক চোৱাচিতা নকৰা সন্তানে পাব নালাগে সম্পত্তিৰ ভাগ আৰু সন্তানক দিয়া যি সম্পত্তি এই সম্পত্তি উভতাই লোৱাৰ অধিকাৰ আছে পিতৃ মাতৃৰ। এনেদৰে এটা গোচৰক লৈ এই গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। পিতৃ মাতৃক চোৱাচিতা নকৰা সন্তানে পাব নালাগে সম্পত্তিৰ ভাগ। পিতৃ মাতৃক চোৱাচিতা নকৰা সন্তানক লৈ এবাৰ কঠোৰ হৈছে আদালত। সন্তানক দিয়া সম্পত্তি ঘূৰাই লোৱাৰ অধিকাৰ আছে পিতৃ মাতৃৰ। বহু সন্তানে বৃদ্ধ বয়সত অৱজ্ঞা কৰে নিজ পিতৃ মাতৃক আৰু তেনে সন্তানক বঞ্চিত কৰিব লাগে পৈতৃক সম্পত্তিৰ পৰা। এক গোচৰত বম্বে উচ্চ ন্যায়ালয়ে কৰিছে এই গুৰুত্বপূৰ্ণ মন্তব্য। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো এইবাৰ পিতৃ মাতৃক চোৱাচিতা নকৰা বা অৱজ্ঞা কৰা সন্তানক লৈ এইবাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ন্যায়ালয়ে। পিতৃয়ে ক্ৰয় কৰা ফ্লেট বিক্ৰী কৰিব বিচাৰিছিল সন্তানে আৰু তাৰ পিছতেই পিতৃ মাতৃক চোৱাচিতা নকৰা সন্তানক লৈ এই ৰায়দান কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো পিতৃ মাতৃক চোৱাচিতা যিসকল সন্তানে নকৰে বা যিসকল সন্তানে পিতৃ মাতৃক অৱজ্ঞা কৰে সেই সন্তানসকলৰ বিৰুদ্ধে এইবাৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে বা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। পিতৃ মাতৃক চোৱাচিতা নকৰা সন্তানক লৈ এইবাৰ কঠোৰ হৈছে আদালত। সন্তানক দিয়া সম্পত্তি ঘূৰাই লোৱাৰ অধিকাৰ আছে পিতৃ মাতৃৰ। গতিকে বৃদ্ধাৱস্থাত যিসকল সন্তানে নিজ পিতৃ মাতৃক চোৱাচিতা নকৰে সেই সন্তানসকলক দিয়া সম্পত্তি ঘূৰাই লোৱাৰ অধিকাৰ আছে পিতৃ মাতৃৰ। কাৰণ বহু সন্তানেই বৃদ্ধ বয়সত নিজৰ পিতৃ মাতৃক অৱজ্ঞা কৰে। গতিকে যিসকল সন্তানে নিজৰ পিতৃ মাতৃক বৃদ্ধাৱস্থাত অৱজ্ঞা কৰে সেই সন্তানসকলৰ পৰা সম্পত্তিসমূহ উভতাই ল'ব লাগে বা সেই সন্তানসকলক পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত কৰিব লাগে বুলি এক গোচৰত বম্বে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে। পিতৃয়ে ক্ৰয় কৰা ফ্লেট খালী কৰিবলৈ পুত্ৰক এইবাৰ নিৰ্দেশ দিছে আদালতে আৰু বম্বে উচ্চ ন্যায়ালয়ে এটা গোচৰক লৈ ৰায়দান কৰিছে। উল্লেখ্য যে বৃদ্ধাৱস্থাত সন্তানে পিতৃ মাতৃক অৱজ্ঞা কৰাক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে আৰু পিতৃয়ে ক্ৰয় কৰা ফ্লেট খালী কৰিবলৈ এইবাৰ পুত্ৰক নিৰ্দেশ দিছে বম্বে উচ্চ ন্যায়ালয়ে। আৰু বম্বে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা মন্তব্য কৰা হৈছে যে পিতৃ মাতৃক চোৱাচিতা নকৰা সন্তানসকলে পৈতৃক সম্পত্তিৰ ভাগ পাব নালাগে আৰু তেনে সম্পত্তিত সন্তানৰ কোনো ধৰণৰ অধিকাৰ নাথাকে। আৰু যিসকল সন্তানে নিজৰ পিতৃ মাতৃক বৃদ্ধাৱস্থাত অৱজ্ঞা কৰে সেই সন্তানসকলৰ সম্পত্তিৰ ভাগ দিব নালাগে বা সেই সন্তানসকলক পৈতৃক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব লাগে। আৰু পিতৃয়ে ক্ৰয় কৰা ফ্লেট এইবাৰ পুত্ৰক খালী কৰিবলৈ নিৰ্দেশ দিছে বম্বে উচ্চ ন্যায়ালয়ে। গতিকে যিসকল সন্তানে বৃদ্ধাৱস্থাত নিজৰ পিতৃ মাতৃক অৱজ্ঞা কৰে বা পিতৃ মাতৃৰ দায়িত্ব গ্ৰহণ নকৰে সেই সন্তানসকলৰ বিৰুদ্ধে এইবাৰ বম্বে উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু বম্বে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা মন্তব্য কৰা হৈছে যে পিতৃ মাতৃক চোৱাচিতা নকৰা সন্তানক দিব নালাগে পৈতৃক সম্পত্তিৰ ভাগ। যিসকল সন্তানে বৃদ্ধ বয়সত পিতৃ মাতৃক অৱজ্ঞা কৰে সেই সন্তানসকলক পৈতৃক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব লাগে বুলি এটা গোচৰক লৈ বম্বে উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে।